এইটো আজিৰ পৰিৱেশ আপোনালোকে চাওকচোন কিমান যে বিপদ মাতি আনিছে নহয়। এই ধোঁৱা হেৰিয়ৰ পৰা আমি উশাহ নিশাহ লোৱাত ইমান কষ্ট হৈছে, ইমানেই ধোঁৱা চাওক। এই ধোঁৱাৰ পৰা আমি ইয়াত একো দেখি পোৱাবলৈ সম্ভৱেই নহয়। মানে আমাৰ চকুৱে মানে গোটেই চকু পুৰিছে, নাক পুৰিছে। এখন চাওক, এখন আমাৰ ফিল্ডখন চাওকচোন কেনেকুৱা হৈ আছে। এইফালে আমাৰ ৰাস্তা আছে, চাওক শুনি পাইছেনে? সেইফালে এতিয়া আপুনি গাড়ী আহি আছে, মাতটো যদি আপুনি শুনে তেতিয়াহ'লে গম পাব যে তাত এখন গাড়ী গৈ আছে সেইফালে, কিন্তু সেই গাড়ীখনো আমি দেখিবলৈ সম্ভৱ নহয়। মানে ৰাতিপুৱা সময়খিনি যিসকল মানুহে জ্বলাই আছে, আচলতে সেইফালে যিখিনি মানুহে জ্বলাইছে মিহলতি কঁঠালগুৰি আমাৰ পথাৰ মাজেদি ৰাস্তাটোৰ কাষৰ অলপ আগলৈ, সেইখিনি যিখিনি মানুহে জ্বলাই আছে, সেই আশে পাশে যিখিনি মানুহে জ্বলাই আছে সেইফালে আচলতে ধোঁৱাটো নাযায় কাৰণে তেওঁলোকে সেই বস্তুটো অনুভৱ নকৰে। আৰু নকৰে কাৰণে কেৱল দুজনমান মানুহৰ লাভৰ কাৰণে গোটেই অঞ্চলটোৰ মানুহৰ কিমান সমস্যা হৈছে তেওঁলোকে বুজি নাপায়। ইয়াৰ ওপৰত উচিত ব্যৱস্থা কৰিবৰ কাৰণে আমি DC SP আজি চবকে জনাম, আৰু তেওঁলোকক যাতে উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰক, যে গোটেই বায়ুমণ্ডল গোটেই প্ৰদূষিত কৰি তুলিছে। এই চব সম্পূৰ্ণ ইয়াত আমাৰ এতিয়া ফিল্ডত এতিয়া এই ল'ৰাকেইজন দৌৰি আছে, ইয়াত আপুনি দেখি নাপায়। আপোনালোকে যদি ভালকৈ চাই এই পৰিৱেশটো চাওক ন, কেনেকুৱা এটা পৰিৱেশ। এইটো বেলি ওলাই আহিছে, আপোনালোকে দেখা পাইছেনে নাই? সম্পূৰ্ণ এই বেলি, আপুনি এই ধোঁৱা চাওক কি অৱস্থা হৈছে। এইটো ৰাস্তাটোত মই আহিছিলোঁ, গম পাইছেনে? এইখন আমাৰ স্কুলখন, বালিজান মধ্য ইংৰাজী বিদ্যালয়খন। ইয়াৰ পৰিৱেশটো চাওক কিমান অসুবিধাজনক হৈছে, কিমান বিপদজনক। ইয়াতকৈ আৰু মানুহক কি বুজাব আপুনি? মানুহে নিজক লৈ যেতিয়া কেৱল নিজৰ কথা ভাবে, তেতিয়াহে মানুহৰ আচলতে এই অৱস্থা হয়। মানুহ যেতিয়া সমাজক লৈ কথা চিন্তা নকৰে, যিয়ে কেৱল নিজক লৈ ব্যস্ত, নিজৰ কাৰণে ভাবে, সেই মানুহে এই কাম কৰিব পাৰে। আৰু সেনেকুৱা নিকৃষ্ট মনৰ মানুহ আচলতে সমাজত, সেই মানুহবিলাকে আচলতে সমাজত বহুত কৰিব নোৱাৰে। তেওঁলোকৰ যি মানসিকতা, সামাজিক চিন্তাটো তেওঁলোকৰ নাথাকে। আচলতে তেওঁলোকে কেৱল নিজক লৈ ব্যস্ত হৈ থাকে, নিজৰ পৰিয়ালটোক লৈ, নিজক কেনেকৈ আগবঢ়াই নিব পাৰি, সমাজখনৰ কথা তেওঁলোকে খুব কম চিন্তা কৰে। আৰু আজিৰ তাৰিখত সেইকাৰণে সমাজবিলাক আমাৰ এই ধৰণৰে হৈ আছে।